নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ বহুদিনৰ পাছত বৰ্তমান ঘৰতে আছোঁ। আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল। মোৰো ভালেই। বহুদিন হ'ল ভিডিঅ' দিয়া হোৱা নাই, ভাবিলোঁ আজি বহুদিনৰ পাছত ভিডিঅ' এটা বনাই দিওঁ বুলি। দেখাবলগীয়া তেনেকৈ বিশেষ একো নাই আৰু আমি যিহেতু 4th ছেমিষ্টাৰ ষ্টুডেণ্ট, বৰ্তমান আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে। ওচৰৰে গাঁও মই মানে টিচিং লৈছিলোঁ, ট্ৰেডটো টিচিং লৈছিলোঁ, বেলেগে অন্য কিবা কিবি ট্ৰেড লৈছে আৰু টিচিংটো লৈছোঁ এই ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, 3 কিলোমিটাৰ দূৰতে হ'ব, বৰালি গাঁও নামত। গতিকে তাকে দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, ধন্যবাদ। তেতিয়াহ'লে ব'লক মই ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ধন্যবাদ। ৰ'ব মই ৰেডি হৈ থাকোঁ, আপোনালোকে তেতিয়ালৈকে চিনেমেটিক শ্বট এটা চাই লওক আমাৰ এই প্ৰকৃতিৰ। তো বন্ধুসকল, এতিয়া ওলাই ৰেডি হৈ গ'লোঁ, এতিয়া যাব লাগে আৰু। গতিকে ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাই থাকিব, ধন্যবাদ। ৰ'ব মোৰ বাহনখন ওলাই লৈছোঁ। তেতিয়াহ'লে বন্ধুসকল ব'লক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু আপোনালোকে চাওক আমাৰ গাঁৱৰ পৰিৱেশ কি সুন্দৰ, মনোমোহা, পূৰা সেউজীয়া সেউজীয়া হৈ আছে। চাওক, আমাৰ ঘৰৰ পৰা চিধা চিধা আহি থাকিলে এনেকুৱা তিনিআলি এটা দেখা পোৱা যায়, আপোনালোকে চাব পাৰে। যদি আপোনালোকে এইফালেদি যায় তেতিয়াহ'লে ৰাষ্ট্ৰীয় ঘাইপথ 37 নম্বৰ পাই যাব, কিন্তু মই এইফালেদি যাম। এনেদৰে চিধাই চিধাই গৈ থাকিব লাগে আৰু এইফালে সোমাই দিব লাগে। এফালে গ'লে পাই যাব বৰালি গাঁও। এনেদৰে চিধাই চিধাই আহি থাকি আকৌ এটা টাৰ্ণিং পাব, সেই টাৰ্ণিংটোৱেদি লাহেকৈ সোমাই দিলে হ'ল। এইয়া চাব পাৰিছে আপোনালোকে, ৰাস্তাটো অলপ গম্ভীৰ আৰু মই এতিয়া ভিডিঅ' বনাব নোৱাৰিম। যেতিয়াই ভাল ৰাস্তা পাওঁ তেতিয়াই ভিডিঅ' বনাব আৰম্ভ কৰিম। ধন্যবাদ। আহি 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 পাই যাব বৰালি গাঁও আৰু এইয়া পাই গ'লোঁ মই বৰালি প্ৰাথমিক বিদ্যালয়। ইয়াতে মই ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ বৰ্তমান। এইয়া ল'ৰা ছোৱালীবোৰ ৰখি আছে, ছাত্ৰ ছাত্ৰীবোৰে প্ৰাৰ্থনা গাই এতিয়া কবিতা মাতি আছে, আপোনালোকে চাব পাৰে। প্ৰাৰ্থনা কৰাটো ভিডিঅ' কৰা নহ'ল, গতিকে প্ৰাৰ্থনা হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীবোৰে কিনো কৰে তাকেই চাওক আপোনালোকে। ধন্যবাদ। আপোনালোকে ভাবিছে চাগে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত আহিছে কিন্তু ইউনিফৰ্ম পৰিধান কৰা নাই। ইয়াৰ কাৰণটো হৈছে এতিয়া যিহেতু জুলাই মাহ আৰু জুলাই মাহত থাকে গৰম বন্ধ। গৰম বন্ধ যদিও এতিয়া ছাত্ৰ ছাত্ৰীসকলক বন্ধ দিয়া নাই, কাৰণ আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে বাবে ছাত্ৰ ছাত্ৰীসকলকো বন্ধ দিয়া হোৱা নাই। বিদ্যালয়ৰ ছাৰ বাইদেউসকলেও আমাক বহুত সহায় কৰিছে। কেৱল আমাৰ ইণ্টাৰ্ণশ্বিপ থকাৰ বাবেই নহয়, ছাত্ৰ ছাত্ৰীসকলেও গৰম বন্ধৰ সময়কণ যাতে এনেই অতিবাহিত নকৰি কিবা শিকিব পাৰে, তাৰ বাবে বাইদেউ ছাৰহঁতে ভাবি চিন্তি এনেদৰে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত উপস্থিত থাকিবলৈ কয়। তথাপি ছাত্ৰ ছাত্ৰী বহুত কম আজি। বৰ্তমান সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছে আৰু মোৰ লগৰবোৰো পঢ়াই আছে ছাত্ৰ ছাত্ৰীবোৰক। আপোনালোকক দেখাওঁ, চাই থাকক। এইফালে আছে আমাৰ নৱৰত্ন আৰু সংগীতা পঢ়াই আছে। এইফালে ছাত্ৰ নাই ছাত্ৰী আছে ইয়াত অকল, চাব পাৰে। আৰু এইফালে সোমাই গৈ দেখিলোঁ হেপিয়ে পঢ়াই আছে, এইফালে তৰালি পঢ়াই আছে। এইফালে চাব পাৰে আপোনালোকে। অন্য এটা শ্ৰেণীকোঠাত আহি দেখিলোঁ যে এইফালে পাৰুলদ্বীপে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰক পঢ়াই আছে, চাব পাৰে।
আজি ছাত্ৰ ছাত্ৰী বহুত কম, পুৰা ৰুম খালী হৈ আছে, ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ ৰুম। এতিয়া মই ক্লাছ 5ত প্ৰৱেশ কৰোঁ বুলি ভাবিছোঁ। মৰ্ণিং, চিট ডাউন। চবৰে ভালনে? চবৰে খবৰ ভাল? ভাত খাই আহিছা নাই? কি পঢ়াব লাগে এতিয়া? হা? আচ্ছা। মোৰ ক্লাছ শেষ হোৱাৰ পাছত এতিয়া সিহঁতক অন্য এটা বিষয়ৰ ওপৰত ক্লাছ দি থকা হৈছে। বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক ছুটি দি আমি গোটেইকেইটা এনেদৰে লগতে বহি আছোঁ বৰ্তমান। তো বন্ধুসকল, এতিয়া স্কুল ছুটি হৈ গ'ল, দেখিছে পূৰা ৰুম খালী আৰু এই ৰুমত অকলে আছোঁ। এতিয়া বাকীকেইজনী তাত বহি আছে। এতিয়া আমিও যামেই আৰু প্ৰায় ছুটি হ'ব। এতিয়া ফটো মাৰিম, মানে গুগল কেমেৰাত ফটো মাৰিব লাগে আৰু টাইমটো দেখাব লাগে যে, ৰিপৰ্ট বনাব লাগে ইণ্টাৰ্ণশ্বিপৰ, আৰু চাইন কৰিব আছে আৰু যাব আছে। যাওঁতে ভিডিঅ' কৰা নহ'বই চাগে, কাৰণ মোৰ চাৰ্জটো আছে বৰ্তমান 3% আছে। যাওঁতে ঘৰ পাওঁতে চুইচ অফেই হৈ যাব, সেইটো কাৰণে যাওঁতে ভিডিঅ' কৰা নহ'ব আৰু দেই। একেবাৰে ঘৰ পাই আপোনালোকক লগ পাই আছোঁ। তো বন্ধুসকল, এতিয়া ঘৰত পালোহি। মই ঘৰতে আছোঁ। আহোঁতে ভিডিঅ' কৰা নহ'ল, মোবাইলটো চুইচ অফ হৈ গ'ল পূৰা। আহি চাৰ্জ দিলোঁ, চাৰ্জ দি ভাত পানী খাই অলপ শুই ল'লোঁ। এতিয়া আকৌ মোবাইলটো ধৰিছোঁ ভ্লগটো কণ্টিনিউ কৰিবৰ কাৰণে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ' বহুত দিন দিয়া হোৱা নাই বুলি ভিডিঅ' এটা বনাই দিলোঁ আজি, গতিকে তেনেকুৱা বিশেষ একো নাই ভিডিঅ'টোত। কেনেকুৱা পালে কমেণ্টত জনাব। এতিয়া যদি কিবা ভুল ভ্ৰান্তি দেখিছে কমেণ্টত জনাই দিব, নিশ্চয় সেই ভুলটো শুধৰাব চেষ্টা কৰিম। আৰু তেনেকৈ বিশেষ একো নাই দেখাবৰ কাৰণে। এতিয়া আকৌ ৰূপাই যাম বুলি ভাবিছোঁ। ভিডিঅ' বনাওঁনে নবনাওঁনে তাকে ভাবি আছোঁ। বনাই দিওঁ, চাই থাকিব আপোনালোকে, চাই থাকক শেষলৈকে। ধন্যবাদ। বৰ্তমান দেৰিয়ে হৈছে, বাজিছে বৰ্তমান 4:25, আৰু যাবৰ কাৰণে ওলাই লওঁ। ৰেডি হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। তেতিয়াহ'লে ৰেডি হৈ লওঁ যাবৰ কাৰণে। এইটো চেঞ্জ কৰি দিওঁ আৰু ন, কৰি ল'লোঁ চেঞ্জ। এতিয়া যাব লাগে। তেতিয়াহ'লে ব'লক গৈ আহোঁ ৰূপাই। গৈছোঁনে মই? এই কুত্তাপনি চাবি। স্কুটিখন ইয়াতে থৈ দিলোঁ আৰু মই পালোহি বৰ্তমান ৰুম। এয়া তো বন্ধুসকল, এতিয়া ৰূপাই অহাৰ কাৰণটো হৈছিলে যে মই আহিলোঁ ৰুমত। এতিয়া ৰুমত আহিয়ে চাদৰ ওপৰত আহি গ'লোঁ, আৰু এতিয়া ৰুম অহাৰ পাছত এতিয়া জিম যাম বুলি ভাবিছোঁ। কাৰণ জিমৰ এডমিশ্যন কৰি থোৱা আছে। এই ইণ্টাৰ্ণশ্বিপৰ বাবে জিম বহুত দিন ক্ষতি হ'ল, সেইটো কাৰণে বহুত দিন পাছত আজি জিম যাম বুলি ভাবিছোঁ। সেইটো কাৰণে আহিলোঁ আৰু ৰূপাই। ভিডিঅ'টো অকণমান দীঘলো হ'ল, আৰু আগ নবঢ়া বুলি ভাবিলোঁ ভিডিঅ'টো। এতিয়া জিম যাম, জিমৰ পৰা অহা অলপ দেৰি হ'ব। এতিয়া জিমৰ পৰা আহি ভাত চাত খাই শুই থাকিম, আৰু কাইলৈ আকৌ যাব লাগে ইণ্টাৰ্ণশ্বিপৰ কাৰণে। ইয়াৰ পৰা অলপ দূৰ হয়, সেইটো কাৰণে সোনকালে শুই থাকি আকৌ ৰাতিপুৱা সোনকালে শুই উঠি আকৌ যাব লাগিব। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিলোঁ। এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ' চাই অলপ হ'লেও ভাল পালে লাইক কৰি দিব, আৰু যদি চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু গতিকে ঠিক আছে, আজি ইমানতে সামৰিছোঁ। লগ পাম অন্য এটা ভিডিঅ'ত অতি সোনকালে।
আৰু ভিডিঅ' একেদিন ডেইলি দিম বুলি ভাবিছোঁ, কি হয় নাজানো, এতিয়া ঠিককৈ ক'ব নোৱাৰিছোঁ। নিশ্চয় লগ পাম অতি সোনকালে। আজি ইমানতে সামৰিছোঁ, বাই বাই।